অসমৰ ক্ৰীড়া ক্ষেত্ৰখন আজি 2025ৰ বিদায় বেলাত আমি যোৱা বৰ্ষটো স্মৰণ কৰি দেখা পাওঁ আমাৰ বাবে মিশ্ৰিত আছিল। আমি ৰাষ্ট্ৰীয় গেমছত ভাল ফলাফল প্ৰদৰ্শন কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষকৈ উমা চেত্ৰী এবাৰ মহিলা বিশ্বকাপ বিজয়ী জাতীয় দলৰ সদস্য আছিল। ব্লাইণ্ড ক্ৰিকেটত অসমৰ এগৰাকী সদস্য আছিল। ইয়াৰ উপৰিও আমাৰ পেৰা এছিয়ানতো কেইবাগৰাকী খেলুৱৈ মেডেল বুটলি আনিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাবিধো খেলত আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জুনিয়ৰ হেণ্ডবলত অসমৰ এগৰাকী ছোৱালীয়ে ভাল প্ৰদৰ্শন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰৰ হৈ প্ৰদৰ্শন আগবঢ়ালে। চাইক্লিঙতো ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ফলাফল আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। সাঁতোৰতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ক্ৰীড়া ক্ষেত্ৰখন উজ্বলি উঠিল। আশা ৰাখিছোঁ 2025ত যি আমি প্ৰদৰ্শন আগবঢ়ালোঁ ইয়াতকৈ অধিক ফলাফল আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম 2026ত। 2026ত আমাৰ এছিয়ান গেমছ আছে, কমনৱেলথ গেমছ আছে। তাত অসমৰ যিসকল আমাৰ ইতিমধ্যে প্ৰতিষ্ঠিত খেলুৱৈ তেওঁলোকে ভাল ফলাফল দেখুওৱাৰ লগে লগে এই দুইবিধ আমি ফৰ্মেটত আমি অসমৰ নতুন মুখ দেখিবলৈ পাম বুলি অসমৰ এগৰাকী ক্ৰীড়ামোদী হিচাপে আশা ৰাখিছোঁ। গগৈ স্পৰ্টছৰ যিসকল আমাৰ সুহৃদ আমাৰ দৰ্শক, যিসকলে এই গোটেই স্পৰ্টছৰ কেৱল এক্সক্লুচিভ স্পৰ্টছৰ তেওঁলোকে সংবাদ পৰিৱেশন কৰে, যিসকলে দীৰ্ঘদিন ধৰি এই চেনেলটোক তেওঁলোকে উৎসাহ দি আহিছে দৰ্শকসকলে, গগৈ স্পৰ্টছৰ ভৱিষ্যত ভাল হওক। 2026 বৰ্ষটো গগৈ স্পৰ্টছৰ বাবেও খুব স্মৰণীয় হওক তাৰে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।